শেহতীয়াকৈ সামাজিক মাধ্যমত শেহতীয়া 48 ঘণ্টাত যদি আপুনি চকু ফুৰাইছে তেনেহ'লে এটা বিশেষ পোষ্ট আপোনাৰ চকুত নিশ্চয়কৈ পৰিছে সেয়া হৈছে হিৰেন হিন্দু অসম নামৰ এগৰাকী সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে সামাজিক মাধ্যমৰ পৃষ্ঠাত বিশ্বনবী হজৰত মহম্মদ সন্দৰ্ভত কেতবোৰ কটু মন্তব্য প্ৰকাশ কৰিছে যি মন্তব্যৰ পাছত এতিয়া মুছলমান সমাজ খৰ্গহস্ত হৈ পৰিছে আৰু ৰাজ্যৰ থানাই থানাই জিলাই এতিয়া হিৰেন হিন্দু অসমক গ্ৰেপ্তাৰ কৰাৰ দাবীত সম্প্ৰতি সমগ্ৰ বিষয়টোক লৈ চৰ্চা উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই পৰ্যন্ত হিৰেন হিন্দু অসমক কিয় অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই তাক লৈ এতিয়া বিভিন্ন সময়ত উষ্মা প্ৰকাশ কৰি মুছলমান দল সংগঠন প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলগীয়া পৰিৱেশৰ সূচনা হৈছে বিষয় এয়াই এই বিষয়টোক লৈ আজিৰ দিনটোত ষ্টুডিঅ'ত কথা পাতিবৰ বাবে মোৰ সৈতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছে মই প্ৰথমে অতিথি কেইগৰাকীক চিনাকি কৰি দিব লৈছোঁ এগৰাকী বিশেষ ব্যক্তি আমাৰ মাজত উপস্থিত আছে নেকিব ইমান শইকীয়া ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আন এগৰাকী সেয়া হৈছে অধিবক্তা শ্বাহনৱাজ আছে যুৱ প্ৰজন্মৰ এগৰাকী অধিবক্তা যদি সম্ভৱ তলৰ এষ্ট্ৰন প্লেটকেইটা আমি যদি সলাব পাৰোঁ আনহাতে আন এগৰাকী হিন্দুত্ববাদী সংগঠনৰ নেতা তথা এগৰাকী হিন্দু সংগঠনৰ প্ৰমুখ সেয়া হৈছে হিতেন্দ্ৰ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ বিষয় এয়াই মই পিচিআৰ টিমক অনুৰোধ জনাই থাকিম তলৰ যদিহে এষ্ট্ৰন প্লেটকেইটা আমি সলাই ৰাখিব পাৰোঁ বিষয়ে আলোচনা চক্ৰলৈ আগবাঢ়িছোঁ প্ৰথমটো প্ৰতিক্ৰিয়া যে হিৰেন হিন্দু নামৰ এগৰাকী যুৱকে সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে বিশ্বনবী হজৰত মহম্মদ সন্দৰ্ভত কেতবোৰ কটুবাক্য উল্লেখ কৰিলে আৰু তাৰ পাছত সম্প্ৰতি বিষয়টোক লৈ এতিয়া তুমুল চৰ্চা অব্যাহত আছে ৰাজ্যৰ থানাই থানাই ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে নেকি বিমান শইকীয়া মই প্ৰথমটো প্ৰতিক্ৰিয়া আপোনাৰ পৰা ল'ম এইটো ডাইৰেক্টলি আমি এতিয়া কম এতিয়া এইটো এটা ইছলামফোবিয়া বুলি আমি কওঁ যে এইটো গোটেই বিশ্বতে এইটো এটা বস্তু চলিছে মাজে মাজে কিছুমানৰ ব্যক্তিয়ে যি ধৰ্মৰ মেৰুকৰণ কৰি সমাজত বিশৃংখলা সৃষ্টি কৰে আৰু এটা জাতিৰ লগত এটা ধৰ্মৰ লগত এটা ভেদভাৱ অনাৰ চেষ্টা কৰে সমাজখন বিশৃংখলা কৰে এইটো কৰাৰ কাৰণে তেওঁলোকে এটা কি কৰে তেওঁলোকে ডাইৰেক্ট তেওঁলোকৰ প্ৰফেটক যেনেকৈ আমাৰ প্ৰফেট হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বা কেতিয়াবা আপুনি দেখাব খ্ৰীষ্টানিটিৰ ওপৰতো এনেকৈ আক্ৰমণ হয় আক্ৰোশ মনোভাৱ কৰে জিউজবিলাকৰ মাজত এইটো চলি থাকে কিন্তু আচৰিত কথা যে হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যিজন বিশ্বৰ নবী গোটেই আমি ইছলাম ধৰ্মৰ লম্বী লোকসকলে তেওঁক মানুহ আৰু অন্য ধৰ্মৰ লম্বী লোকসকলেও তেওঁক সন্মান দিয়ে আমি শংকৰাজানকো সন্মান দিওঁ আমাৰ মাধৱদেৱকো আমি সন্মান দিওঁ আমি গুৰু নানককো সন্মান দিওঁ কাৰণ তেওঁলোকক এটা তেওঁলোকে আমাৰ কাৰণে এটা কি মানে আদৰ্শ বুলি ক'ম আমি পথ প্ৰদৰ্শক বুলি ক'ম কিন্তু হঠাৎ এনেকুৱা যে অসমত এইবোৰ যে নতুন কৰি এটা বিষ আৰম্ভ হৈছে যদি চৰকাৰে এইবোৰ যদি ইতিমধ্যে হস্তক্ষেপ নকৰে আৰু গোটেই অসমত তেওঁলোকৰ ওপৰত যদি এফআইআৰ দিছে বা আমি চৰকাৰক অনুৰোধ কৰি আছে বাৰম্বাৰ যে তেওঁক এৰেষ্ট কৰক কিন্তু এৰেষ্ট আমি চাওক এতিয়া মুছলিম সমাজে আমি তেওঁক ক্ষমা কৰি দিম যে তেওঁ এটা ভুল কৰিছে ক্ষমা কৰি দিম কিন্তু আইনৰ যোনটো দৃষ্টি আছে তেওঁ যোনটো কাম কৰিছে এইটো গোটেই অসমৰ যোনটো সামাজিক যোনি নেশ্যনেল ইউনিটি বা অসমৰ যোনি ইউনিটি আৰু ইণ্টিগ্ৰেটেড গোটেই তেওঁ এটা ভংগ কৰিছে আৰু এইটো এটা মেৰুকৰণ বুলি ক'ম আৰু আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ম যে 24 ঘণ্টাৰ ভিতৰত তেওঁক এৰেষ্ট কৰিব লাগে এগৰাকী অধিবক্তা যুৱ প্ৰজন্মৰ অধিবক্তা শ্বাহনৱাজ আমাৰ মাজত আছে শ্বাহনৱাজ মই আপোনাৰ কাষলৈ গৈছোঁ প্ৰথমটো প্ৰতিক্ৰিয়া ল'ম বিষয়টো সাংঘাতিক চেঞ্চিটিভ এই বিষয়টোক লৈ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ সামাজিক মাধ্যমৰ পৃষ্ঠা যদি আপুনি খুচৰি চায় তেনেহ'লে বিষয়টোক লৈ চৰ্চা ইতিমধ্যে শেহতীয়া 48 ঘণ্টাত আৰু ৰাজ্যৰ থানাই ইতিমধ্যে গোচৰ অথবা এজাহাৰ দাখিল কৰা হৈছে বিষয়টোক লৈ আইনী দৃষ্টিৰে আপুনি কি কয় চাওক মোৰ কথাটো এটাই যে যোনেই নহওক কিয় যদি কোনোবা যদি মুছলমানৰ যদি ধৰকচোন হিন্দু ধৰ্ম লৈ পেলাই কিবা এটা যদি ইনচাল্ট কৰে কিবা যদি বেয়াকৈ কয় তেওঁ শাস্তি পাব লাগে আৰু যদি কোনোবা যদি হিন্দুও হওক বা মুছলমান লৈ পেলাই যদি বেয়া কয় তেওঁ শাস্তি পাব লাগে মোৰটো আইনৰ কথাটো মই কৈছোঁ আৰু জাষ্ট মানে নৰ্মেল কথাটো মই কৈছোঁ এতিয়া যদি এনেকুৱাবোৰ কি হৈছে এতিয়া তেওঁ দিয়াৰ পাছত তেওঁ এটা পোষ্ট কৰাৰ পাছত এতিয়া বহুত সেনেকুৱা পোষ্ট আহি গৈছে চাই দেখি চ' সেইবোৰ বস্তু বন্ধ হ'ব লাগে কাৰণ এতিয়া চাওক আমাৰ অভিয়াছলি মই এজন মুছলমান ল'ৰা তো মোৰ অভিয়াছলি বেয়া লাগিব কিয় বেয়া নালাগিব এতিয়া মই আৰু এনেকুৱা হ'ব লাগে যে মানুহজন এতিয়া চাওক এতিয়া কেইদিনমান আগত ৰ'জ আলী এই কেছটো হৈছিলে ধৰকচোন তেতিয়া আমি সকলোৱে মাত মাতিছোঁ মই মাত মাতিছোঁ আৰু এনেকুৱা ধৰকচোন মুছলমান হিন্দু বুলি কথা নাই সকলোৱে মাত মাতিছে চ' মই মোৰ ফালৰ পৰা মই ভাবি যদি মোৰ ভিউ হয় যে এনেকুৱা কিবা এটা হ'লে মানে হিন্দু হওক বা মুছলমান হওক সকলোৱে মাত দিব লাগে যাতে মানে আমাৰ হিন্দু মুছলিম ভাইৰ মাজত যাতে মানে বেয়া ভাৱটো যাতে নাহে মোৰ কথাটো সেইটোৱে কাৰণ যদি কোনোবা এজন মুছলমান ল'ৰাই যদি এনেকুৱা কাম যদি কৰিব যায় বা যেনেকুৱাই বেয়া কাম কিবা এটা কৰিব যায় য'ত মানে আমাৰ যদি কোনোবা হিন্দু ভাইৰ যদি চেণ্টিমেণ্টত যদি দুখ পায় তেতিয়া কিন্তু মই আগত মাত মাতিম মোৰ কথাটো সেইটো মোৰ চিম্পল কথা মই আগত মাত মাতিম কিন্তু যদি আমাৰ নবীৰ ওপৰত যদি কোনোবাই যদি বেয়া এনেকুৱা কমেণ্ট পাছ কৰে বেয়া ষ্টেটাছ দিয়ে তেতিয়াও কিন্তু মাত মাতিম কাৰণ মোৰ মোটিভটো সেইটো নহয় যে কোনোবাই হিন্দু ধৰ্মক মই ইনচাল্ট কৰিব কোনোবাই হিন্দু ধৰ্মক মই টাৰ্গেট কৰিম সেইটো নহয় এই ল'ৰাটোৰ জেগাত এই ল'ৰাটোৰ নামটো বাৰু ধৰকচোন ল'ৰাজন বাৰু নামটো যদি দেখা পাইছোঁ মানে হিন্দু ধৰ্মৰ ল'ৰা নিচিনা লাগিছে বাৰু কিন্তু এই ছেইম কামটো যদি এজন মুছলমানো কৰিলে হয় তেতিয়া ছেইম মাত মাতিলোঁ হয়
ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ কাষলৈ আহিম। আন এগৰাকী ব্যক্তি হিন্দুত্ববাদী এটা সংগঠনৰ আপুনি প্ৰমুখৰ দায়িত্বত আছে, আপোনাৰ কাষলৈ আহিছোঁ। এনেধৰণৰ এটা ঘটনা, এই ঘটনাটোক লৈ সম্প্ৰতি দেখিবলৈ পোৱা গৈছে, বিষয়টোৱে কিন্তু সমগ্ৰ ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে। হীৰেন হিন্দু অসম নামৰ এগৰাকী সামাজিক মাধ্যম ব্যৱহাৰকাৰী পোষ্টৰ পৰাই এই বিষয়টোৰ সূত্ৰপাত, আৰু তাৰ পাছত এতিয়া সামাজিক মাধ্যমত এনেধৰণৰ কেতবোৰ পোষ্ট দেখিবলৈ পোৱা গৈছে, যি খবৰে সম্প্ৰতি চৰ্চাত ৰাখিছে বিষয়টো, আৰু লগতে ইছলাম ধৰ্মাৱলম্বী যিসকল লোক তেওঁলোকে এক প্ৰকাৰ খৰ্গহস্ত হৈ পৰিছে। নবীৰ বিৰুদ্ধে কটু মন্তব্য কোনো কাৰণত তেওঁলোকে মানি ল'ব খোজা নাই। আপোনাৰ পৰা প্ৰতিক্ৰিয়াটো লৈছোঁ। হয়, প্ৰথমতে এটা কথা কওঁ, তাৰ পোষ্টটো আপোনালোকে চাইছে ডেফিনেটলি। পোষ্টত কি লিখা আছে? হজৰত মহম্মদৰ কোন হৈছে। আপোনাৰ এটা কথা মানে সুধিব বিচাৰোঁ, নেকিব চাহাবকো সুধিব বিচাৰোঁ, কিবা হজৰত মহম্মদ ক'লে অকল নবীৰ কথাই কোৱা হয়নে? হজৰত মহম্মদ বুলি বেলেগ কোনো মানুহ নাইনে? হজৰত মহম্মদ বুলি ফেচবুক একাউণ্ট নাইনে? এতিয়া কথা হ'ল, না না ঠিক আছে, না 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 ঠিক আছে, মই আপোনাৰ মাজত কোৱা নাই, আপুনি যে শুনি লওক। আচ্ছা, আপোনাৰ যদি এনেকুৱা হয়, আপোনাৰ নবীক আপোনালোকে ইনচাল্ট কৰিছে, কোনো এজন হজৰত মহম্মদৰ নাম লৈছে, আপোনালোকে ডাইৰেক্ট যাই গৈ আপোনাৰ নবী লগাই দিছে। সিটো ক'ত নবী লিখা নাই, ক'ত নবীটো লিখাই নাই। তো আপোনালোকে কেনেকুৱা ভাবি ল'লে, বা মুছলিম সমাজে কেনেকুৱা ভাবি ল'লে যে এইটো হজৰত মহম্মদ নবীকহে কৈছে? মোৰ প্ৰশ্ন তাতে হৈছে, যেতিয়া আমাৰ মহাদেৱ কৃষ্ণৰ নামত ইমান বেয়াকৈ ফটোৰ ওপৰত পেচাব কৰি দিছে, গলকাত মূৰ্তি ভাঙি দিছে, কিবা কৰিছে, কিবি কৰিছে, উই গিভ এ ডেম হা। আমি অলপ ফেচবুকত লিখালিখি কৰোঁ, এনেকুৱা এজাৰ ফেজাৰৰ চক্ৰত আমি নাযাওঁ। কাৰণ হৈছে ইহঁতে বহুতে এতিয়াও কয় যে কৃষ্ণৰ 10,600-800 ৱাইফ আছে। আমি ইহঁতক বুজাব নাযাওঁ। কিয় নাযাওঁ? যে মূৰ্খক বুজাই লাভ নাই। ইহঁতে ক'ব যে শ্ৰীকৃষ্ণৰ 10,800 ঘৈণীয়েক আছে, কাৰণ ইহঁতে গমেই নাপায় আছিল কাহিনীটো ক'ত হৈ আছে। যেতিয়া নৰকাসুৰে যেতিয়া ইহঁতক বন্দী বনাইছিলে, বেলেগ বেলেগ ঠাইৰ পৰা আনি কৃষ্ণই যেতিয়া নৰকাসুৰ বধ কৰিলে, সামাজিক স্থায়ী এটা মানে প্লেচ দিয়াৰ কাৰণে ইহঁতে কৈছে যে গোটেইকেইজন আমাৰ ৱাইফ, মোৰ ৱাইফ, চৰি টু চে। এতিয়া কথা হ'ল, হীৰেন হিন্দুৱে যিটো লিখিছে, হীৰেন হিন্দুৱে লিখিছে, আপোনালোকে ক'ত দেখা পালে যে সি নবীক কৈছে? তলে লিখিছে মাইক বেপাৰী। জানেনে এইটো মাইক বেপাৰী কোন হয়? নহয়, এতিয়া মই মোক খবৰ নাই, তাতে মানে কি হ'ল, এতিয়া দাদাৰ বাৰু ঠিক আছে, দাদাৰ কমেণ্ট, দাদা যি কথা কৈছে, দাদা মানে দাদা ৰাইট, মইতো দাদাক মই ৰং বুলি নকওঁ দেই, আপোনাক মই ৰং বুলি 1% নকওঁ। কিন্তু আমাৰ মানে কি হ'ল, আমাৰ কিয় আমি ভাবিলোঁ, মানে আমাৰ হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কোৱা বুলি আমি কিয় ভাবিলোঁ, তাতে মানে মাইক বেপাৰী ভগৱান বুলি লিখি দিলে লাষ্টত, বেপাৰী ভগৱান লিখিলে যে শব্দটো দাদা, সেইকাৰণে আমি মানে ভাবিলোঁ। না না, এক মিনিট, যদি মাইক বেপাৰী ভগৱান লিখিছে না, আপুনি মই জাষ্ট এটা হেৰি কৰি আছোঁ, মই তাৰ মাইণ্ডছেট এতিয়া তাৰ মাইণ্ড আপুনি কেনেকুৱা গম পালে সি সেইটো বুজাইছে। মই যদি কওঁ ভগৱান যে লিখিছে, কাৰণ মোৰ হিচাপত সি লিখিছে ভগৱান দাস বুলি এটা ল'ৰা আছে লখিমপুৰ। ঠিক আছে, স্পষ্টীকৰণ দিব, কাৰণ দি আছোঁ, চব কৰিব। মাইক বেপাৰী যিটো কথা কৈছে, এইটো লখিমপুৰৰ এটা ল'ৰা আছে, তাৰ নাম ভগৱান দাস, ঠিক আছে। সি ভগৱান দাসক গালি পাৰিছে। ওপৰত হজৰত মহম্মদটো লিংকটো কেনেকুৱা, মানে লিংকটো হ'ল লিংকটো মানে এই এজনে পইচা লৈছিল বা এনেকুৱা কিবা এটা কাহিনী হৈছে। সি কৈছে যে হজৰত মহম্মদৰ কোন হয়, কিন্তু হজৰত মহম্মদ নবী বুলিতো এবাৰো কোৱা নাই। যদি নবী বুলি ক'লে হয়, মই তাক কাণ ধৰি ক'লোঁ হয় যে যা তই ৰাজহুৱা যাই গৈ মাক হেৰি কৰ। এতিয়া সি যদি মোক মস্ত কৰে যে দাদা মই নবী ক'ত লিখিছোঁ, মুছলমানৰ এগেইনষ্টত ক'ত লিখিছোঁ, এতিয়া আমি কি ক'ম? আপোনালোকে ভালকৈ চিন্তা কৰক। যদি হজৰত মহম্মদ নবী লিখিলে, স্পষ্টীকৰণ আমি সংগঠনৰ ফালৰ পৰা তাক এইটো প্ৰেছাৰ দিয়া মানে ষ্টাৰ্ট কৰিছোঁ। বৰ্তমান তাৰ অলপ খেলি মেলি আছে। আপুনি যিটো সংগঠনৰ পৰা বিলং কৰে, সেই সংগঠনৰে তেওঁ এগৰাকী হয় হয়। আপোনাৰ সংগঠনত আপুনি একেলগে সাংগঠনিক কাম কাজ কৰি আছে হীৰেন হিন্দু অসমৰ সৈতে, আৰু হীৰেন হিন্দু অসমৰ সৈতে বোধ কৰোঁ আপোনাৰ সৈতে কথা বতৰা হৈ থাকে, বা আজিও হৈছে? আজি নাই হোৱা, লাষ্ট এই বিতৰ্কটো সূচনা হোৱাৰ পিছত আপোনাৰ সৈতে কথা বতৰা হৈছেনে? হৈছে, তাক এটা গালি দিছিলোঁ। হয়, তেতিয়া কেনেধৰণৰ কথা বতৰা হৈছে? আপুনি সেইটো মই এনেকুৱা লিখা নাই। হয়, মই অকল পোষ্ট ডিলিট কৰিবলৈ আৰু ডিলিট কৰি কি হ'ব? হয়, যি হোৱাটো হৈ গ'ল। তেওঁ বিশ্বনবী হজৰত মহম্মদ নাই কৰা। যদি নবী ক'লে হয়, হীৰেনৰ বেলেগ পোষ্ট চালে হ'ল, সি যি লিখে স্পষ্ট লিখে। কিন্তু ইয়াতে নবী সি কোৱা নাই। এইটো কি হৈছে মই কওঁ, এইটো হৈছে এই যে হত্যা হৈছে যে নলবাৰীত, এইটোক গাপ দিয়াৰ চেষ্টা। ট্ৰাই বিলিভ মি, এইটোৰ গাপ দিয়াৰ চেষ্টা হৈছে। মাজত চিন্তা কৰক, যেতিয়া এই মেটাৰটো চলি আছিল, কাহানী বা পুৰণা এখন কেছ, মাজুলীৰ কেছ, 5জনে মিলি এটা ৰেপ কৰিছে, তাতে 3জন খ্ৰীষ্টান 2জন হিন্দু মানুহ আছিলে। এতিয়া সেই পুৰণা কেছটো ফেচবুকত বজাইছে, নিউজে বজাইছে যে মাজুলীত ৰিচেণ্টলি হৈছে, কিন্তু এইটো ৰিচেণ্ট নাই হোৱা।
অনলি টু ছাপ্ৰেছ ডেট পাৰ্টিকুলাৰ মেটাৰ য'ত বুলডোজাৰ চলিব লাগিছিল, য'ত আৰু 5টামান গুলিয়াই মাৰিব লাগিছিল, এইটো ছাপ্ৰেছ কৰাৰ কাহানী। যোনে এই বস্তু ষ্টাৰ্ট কৰিছে তাৰ নাম হ'ল ইউনিছ তামিলি, হয়নে? যোনে এইটো বস্তুৰ মেটাৰটো মানে পাব্লিকত আনিছে, তাৰ যিটো মুখৰ ভাষা বা হেৰি বা হিন্দু ধৰ্মৰ ওপৰত যিটো ক্ৰোচ, কাৰণ দাদাকো মই চিনি, এইটো আমাৰ সৰু ভাইটিৰ নিচিনা, আহি ফাৰ্ষ্টত মোৰ লগত হেণ্ডশ্বেক কৰিছে, এই মুছলমান হয় না নহয়? চাওক মই ৰামায়ণ মহাভাৰত চোৱা ল'ৰা হয়, না সেয়ে ক'লোঁ, মই কৃষ্ণকো ভাল পাওঁ। মোৰ কথা হৈছে যদি কোনো ডিফেক্টিভ যদি ইয়াতে পায়, ভালকৈ যদি চিন্তা কৰে, ইয়াতে হজৰত এইবাৰ সত্যৰঞ্জন বৰাৰ ওপৰত লাগি গ'ল হজৰত ডকাইত, হজৰত ডকাইত, আৰু সি কৰিছিল ডকাইত, কিন্তু মানুহে কেনেকুৱা লৈছে যে হজৰত মানে মহম্মদ, মানে এনেকুৱা হৈছে যে কিবা হজৰত মহম্মদৰ এগেইনষ্টত ক'লে এইটো ডাইৰেক্ট নবীৰ গাত লাগে। ইট ইজ নট একচেপ্টেবল, দিছ ইজ নট একচেপ্টেবল। আৰু মই কিবা এটা ক'লাম, এতিয়া কোনোবা সিটোক যদি গালি পাৰে, হিতেন্দ্ৰ ভট্টাচাৰ্য, মই মোৰ ওপৰত কিয় ল'ম? এতিয়া আপুনি এটা কথা সুস্পষ্টকৈ হিতেন্দ্ৰ ডাঙৰীয়া আপুনি ক'ব বিচাৰিছে নেকি যে হীৰেন হিন্দু অসমে যি মন্তব্য কৰিলে, যি মন্তব্যৰ বাবে আজি সমগ্ৰ ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত, সেই মন্তব্য প্ৰকৃতাৰ্থত বিশ্বনবীৰ পক্ষে নাই আছিল কৰা, আৰু হীৰেন হিন্দু অসমৰ মুছলমানক টাৰ্গেট কৰা কোনো নাই ধৰণৰ কৰা চিন্তাধাৰা বা মইতো নাম কৈ দিলোঁ, হয় বেপাৰী ভগৱান। নেকি ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ, সমগ্ৰ বিষয়টো আপুনি এতিয়া কিদৰে চালি জাৰিছে? চাওক গোটেই অসমৰ সকলো জনগণে স্পিৰিটত চাই আছে, যদি তেওঁ সৎ হয়, যদি তেওঁ হজৰত মহম্মদ ছাল্লামৰ বিষয়ে এনেকুৱা কোৱা নাই, কিন্তু তেওঁ জানা উচিত যে হজৰত মহম্মদ ছাল্লাম আমাৰ নবী হয়, আমাৰ ধৰ্মৰ মূল হৈ গ'ল আমাৰ নবী, আমাৰ সুন্নত। ইয়াতে যদি আক্ৰোশ মনোভাৱেৰে যদি ফেচবুকত লিখে, তেওঁ জানিব লাগে তেওঁ দল সংগঠনৰ এটা নেতা, তেওঁৰ এটা বাক্যই সমাজত বিশৃংখলা সৃষ্টি কৰিব পাৰে। মই এতিয়াও কৈছোঁ তেওঁ লাইফত আহক, চৰকাৰৰ ওচৰত মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আত্মসমৰ্পণ কৰক, ৰাইজক কওক যে আমি হজৰত মহম্মদ ছাল্লামৰ বিষয়ে এইবিলাক যি লিখিছে এইটো মোৰ ভুল হৈছে বা মই এইটো কোৱা নাই, আমাৰতো এইটো আমি ভাল, ইছলাম ধৰ্ম মানে ক্ষমা কৰা। হজৰত মহম্মদ ছাল্লামক যেতিয়া টাৱাৰ চৰত যেতিয়া পাথৰ মাৰিছিল, তেওঁক আক্ৰমণ কৰিছিল, তেওঁ কি কৰিছিলে? তেওঁতো দোৱা কৰিছিল নহয়। ইছলাম মানে কি? ক্ষমা কৰা। সঁচা কৰি যদি তেওঁ আজি যদি কৃষ্ণকো যদি এনেকুৱা বেয়া কৰি কোনোবাই ক'লে হয়, ৰামকো যদি বেয়া কৰি ক'লে হয়, মই নিজে শেষ লোকৰ বিৰোধী কৰিলোঁ হয়। ভাৰত এনেকুৱা এখন দেশ য'ত ৰাম ৰহিমৰ দেশ। আমাৰ ভগৱানৰ ওপৰত যদি আপুনি যদি ফেচবুক খোলে, মোৰতো মোবাইল ঠিক আছে, আজি যিমান পোষ্টাৰ ওলাইছে যে ৰামৰ লৈ কি কৈছে, ৰামৰ ফটোৰ ওপৰত কি কৰিছে, কেইটা হিন্দু সংগঠনে এনেকুৱা জেলাই এফআইআৰ দিছে? নাই দিয়া। না আপুনি কথা শুনক, দিছে এফআইআৰ? নাই দিয়া। না না, কাৰণ আমি জানো যে যিহেতু মূৰ্খৰ লগত আমি তৰ্ক কৰি নাপাওঁ। কিয় দিম? মোৰ কথা হৈছে কিয় দিম? মই গাত পাতি কিয় ল'ম? আমাৰ ভগৱান ইমান তুচ্ছ নহয়, নহয় আমাৰ ভগৱান ইমান সৰু নহয় যে কোনোবাই কিবা এটা কৈ দিব আৰু আমি তাৰ না না, আমাৰ ধৰ্ম এইটো নিশিকায়। আমাৰ চিন্তাধাৰাবিলাক সলনি কৰিব আমাৰ ডেভেলপমেণ্টৰ চিন্তা লাগে, আমাৰ চাকৰিৰ চিন্তা লাগে, নৱপ্ৰজন্মৰ চিন্তা লাগে। আমি যদি ধৰ্ম আমাৰ ধৰ্ম কোনোবাই যদি গালি দিয়ে আমি তাক বুজাব চেষ্টা নকৰোঁ, সন্মান দিব লাগিব। না না, কাৰণ আমাৰ চেষ্টা নকৰোঁ। এইটোৰ কাৰণটো হৈছে যিটো বুজি নাপায় তাক বুজাই কোনো লাভ নাই, কোনোৱে লাভ নাই। নহ'লে যিমান আছে ডেইলি এজনকৈ জেলত যাব লাগিব, ডেইলি এভৰিডে। আন এটা প্ৰসংগলৈ আহিছোঁ, নেকিব ইমান ডাঙৰীয়া ইতিমধ্যে উল্লেখ কৰিছে, নেকিব ইমান শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিছে যে যদি তেওঁৰ ইণ্টেনশ্যন তেনেকুৱা নাছিল, যে ইছলাম ধৰ্মাৱলম্বী লোকসকলক আঘাত সনাৰ তেওঁৰ ইণ্টেনশ্যন নাছিল, বিশ্বনবীক তেওঁ এই ধৰণৰ কথা বতৰা কোৱা নাছিল বুলি ইতিমধ্যে আপুনি উল্লেখ কৰিছে। যদি তেনেধৰণৰ তেওঁৰ ইণ্টেনশ্যন নাছিল, তেনেহ'লে তেওঁ সামাজিক মাধ্যম যিহেতু ব্যৱহাৰ কৰে, ফেচবুক লাইভত আহক, তেওঁ কথাবিলাক স্পষ্টকৈ কওক, এনেধৰণৰ এটা দাবী নেকিব ইমান ডাঙৰীয়াই ইতিমধ্যে উল্লেখ কৰিছে। এই দাবীটোৰ কথা ইতিমধ্যে অসমৰ দৰ্শকে চাই আছে। এই দাবীটোৰ কথা হিতেন্দ্ৰ নাথ ডাঙৰীয়াই, যিহেতু আপোনাৰ সংগঠনৰে এগৰাকী হীৰেন হিন্দু অসম আপুনি সদস্য বুলি উল্লেখ কৰিছে, আপুনি ইয়াৰ পাছত এই অনুষ্ঠানটোৰ শেষৰ পাছত যদি তেওঁক লগ পায় বা তেওঁৰ সৈতে আপোনাৰ ফোন যোগেও যদি যোগাযোগ হয়, এই আহ্বানটো আপোনাৰ থাকিবনে যে তেওঁ ক্ষমা খুজিব থাকিব? হয়, এইটো একদম থাকিব। কিন্তু কথা হৈছে যেতিয়া হীৰেন হিন্দুৱে লিখিছে তাৰ পিছত একদম ধুবুৰীৰ পৰা সৰিয়ালৈ এজন মুছলমান মানুহে তাৰ গৰজি উঠিলে এফআইআৰ কৰা ষ্টাৰ্ট কৰিলে। এটা পৰিস্থিতি লাগে যে মোৰ ৰেক্টিফাই কৰাৰ এটা চান্স লাগে, কিন্তু সিহঁতে চান্স দিয়াই নাই। জানেনে কিয়? টু ছাপ্ৰেছ। আজি চাওক নবীন নামত কি লিখিছে আপুনি পাহৰি যাওক। আজি নবীন নামত যিবোৰ লিখা পোষ্টাৰ ওলাই আছে, ইমান বেয়া পোষ্টাৰ ওলাই আছে, কিয় ওলাই আছে? কথাটো তাতে যদি ইহঁতে যদি ডাঙৰ নকৰিলে হয়, আজি কোনেও নিলিখিলে হয়। ইহঁতে ডাঙৰ কৰিছে না নিজে। লেট মিনছ হোৱাট? নিজে আবেল মুঝে মাৰ। কাৰণ কি হৈছে, এই অনলি টু ছাপ্ৰেছ দ্য নলবাৰী মেটাৰ। কাৰণ নলবাৰী মেটাৰ সকলোৱে জানে যে এজনক গুলিয়াই মাৰা হৈছে আৰু তাৰ ঘৰো ভাঙা হোৱা নাই, প্লাছ আৰু ৩-৪জন কালপিট আছে। দ্য পুলিচ আৰ ইন চাৰ্চ অফ দ্য কালপিট। দে ৱান্ট টু প্ৰটেক্ট। নহ'লে ৫ বছৰ পুৰণি ফেচবুকত কেনেকুৱা ওলায়?
So this is a scheme, this is their agenda, যে how to make people scared. যে মই ইমানখিনি কৰোঁ। ডেৰ মানে কোন দাদা মানে কাক A class of people, I'm not asking all the Muslims. মই আপোনাক কোৱা নাই, কাৰণ মই আগতেও কৈছোঁ যে আহি ফাৰ্ষ্ট মোৰ লগত চাইজন কৰিছে। A class of people, a class of people, ঠিক আছে? যদি a class of people, এতিয়া কি হৈছে ভাই আমাৰ অধিবক্তা ডাঙৰীয়া ক'ব, নেকিব ডাঙৰীয়া ক'ব যে a class of people আমাৰ দুটা ধৰ্ম ডমিনেট কৰি আছে না নাই? শ্বাহনৱাজ ডাঙৰীয়া, মই আপোনাৰ কাষলৈ গৈছোঁ। ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে তেওঁ বিশ্বনবীক টাৰ্গেট নাই কৰা আৰু বিশ্বনবীক টাৰ্গেট নকৰাকৈ আওপকীয়া এটা মন্তব্য, যিটো এটা তেওঁৰ মতে ভুল বুজাবুজি হৈছে, যাৰ ফলশ্ৰুতিত এতিয়া মুছলমান দল সংগঠনেই হওক বা সৰ্বসাধাৰণ ইছলাম ধৰ্মাৱলম্বী লোকসকল অযথা গৰজি উঠিছে বুলি তেওঁৰ ঠিক আছে বাৰু, এইটো তেওঁৰ ভিউ বাৰু, কিন্তু মানে মই আপোনাক কথাটো বাৰু তেওঁ বাৰু ঠিক আছে, তেওঁৰ মনৰ পৰা তেওঁ বাৰু সেইটো ভাবি দিয়া নাই, তেওঁ বাৰু বেলেগ কিবা এটা ইণ্টেনশ্যন লৈ পেলাই দিছিলে বাৰু ষ্টেটাছটো, কিন্তু ষ্টেটাছটো আপুনি পঢ়ি চাওকচোন এবাৰ। হজৰত মহম্মদৰ কোন ফটো আছেনে, ই পুৰুষ নে, ই পুৰুষ মহিলা নে, হিজৰা আছিল, পৰীক্ষা কৰি চাব বিচাৰোঁ, মাইক বেপাৰী ভগৱান। তো দাদা মানে কি জানানে, এনেকুৱা যদি দি দিয়ে যাৰ ফটো নাই বুলি দি দিয়ে, তেতিয়া মানে অট'মেটিকলি মানে গম পাইছোঁ, মই বুজি পাইছোঁ। অট'মেটিক কিন্তু ইয়াতে আৰু এটা কথা আছে না, হজৰত মহম্মদ বুলি দিয়া নাই, কিন্তু হজৰত মহম্মদৰ কোন? না গম পাইছোঁ, এইটো বিং এন এডভকেট, আই এম জাষ্ট বিং এন এডভকেট, আপোনালোকে এটা মই এটা পইণ্টে চাইছোঁ মানে দাদা, তো মই সেইটো কথা কৈছোঁ আৰু হজৰত মহম্মদৰ কোন লিখিছে, মানে ফটো নাই বুলি ক'লে, ফটো নাই বুলি কৈছে, লৈ লিছে মানে বাই হাত লৈ লিছে, পুৰুষ নে, আৰে সেইকাৰণে পুৰুষ নে মহিলা নে হিজৰা, হজৰত মহম্মদ নামটোই তো পুৰুষৰ নাম। নাই ইয়াতে সেনেকৈ দিছিলোঁ, ফটো নাই বুলি কোৱা কাৰণে আমি ভাবিছোঁ আপোনালোকৰ নবী হজৰত নিজেইতো এজন পুৰুষ, তাক যদি কোনোবাই মহিলা কৈছে বা হিজৰা কৈছে, সেইটো নিজে এটা মূৰ্খ। বেলেগ একো নাই চাওক হা, যদি তেওঁ যদি বেলেগ ইণ্টেনশ্যন লৈ পেলাই তেওঁ যদি মানে বেলেগ ইণ্টেনশ্যনে আছিল, তেওঁ ডাইৰেক্ট এটা ক্লিয়াৰ কৰি দিলে, ক্লিয়াৰ কৰাৰ চান্সই নাপালোঁ, এতিয়া মোৰ লগত কানেকশ্যন নাই। মানে একো নাই দাদা, এতিয়াও ক্লিয়াৰ কৰিব, কিয় চাওক হা, কথাটো কেনেকুৱা মানে ক্লিয়াৰ নকৰিলে কি হয় চাওক, ইয়াতে কোনো কাৰো পাৰ্চনেল দুশ্মনী নাই, হয় নে নহয় হা, আমি সকলোৱে মিলিজুলি থাকিব বিচাৰোঁ, মোৰ ভিউ এইটো। চ' সকলো যিহেতু আমি মিলিজুলি থাকিব বিচাৰোঁ, তেওঁ যদি এবাৰ যদি ক্লিয়াৰ কৰি দিয়ে, ক্লিয়াৰ কৰাৰ পিছত ফিনিছ কাম। কাৰণ এইটোৰ পৰা মানে কি জানেনে, বাৰু তেওঁ ইণ্টেনশ্যনেলি কোৱা নাই, কিন্তু এইটোৰ পৰা কি হৈছে, বহুত মানুহ এটা বেয়া ভাৱ এটা আহি যায়। কিন্তু এই তাতেইতো মোৰ কুৱেশ্যন যে হজৰত মহম্মদৰ কোন, তাতে কিন্তু হজৰত মহম্মদ নামটো জাষ্ট আছে, তাৰ কোন, হজৰত মহম্মদৰ কোন। এতিয়া হজৰত মহম্মদ যদি আপোনাৰ নবীকো যদি আপোনালোকে ধৰি লয়, তেতিয়াহ'লে হজৰত এই লাইনটোতো পূৰা ক্লিয়াৰলি লিখা আছে না, তেওঁ হি ইজ নট কনচাল্টিং উইথ নবী, কিন্তু ভগৱান বুলি দিলে মাইক বেপাৰী ভগৱান, সেইকাৰণে মানুহৰ ডাউট এক্সেক্টলি। তো একচুৱেলি কি হৈছে, দিছ ইজ দ্য প্ৰব্লেম, এইটোৱে এটা প্ৰব্লেম যে আমি এটা বস্তু, সৰু এটা বস্তু আমি চিৰিয়াছলি লৈ লওঁ উইদাউট এনি কজ। কাৰণ যদি নবীৰ কথা হয়, এটা কথাৰ কথা, সি এটা স্পেচিফিক এটা দিলে হয়, কাৰণ আজি যিবোৰ ওলাইছে এইটো চাব নোৱাৰে, মই চাব নোৱাৰিলোঁ, বিকজ দে হেভ ডান ইট, বাট হোৱাই ডাজ হিৰেন শুড চাফাৰ ফৰ হিজ পাৰ্টিকুলাৰ পোষ্ট? There is no point that he told Nabi. Then Hiren should clarify it. Exactly. So you should have given time. Not you. Sorry, not you. No. You people. There is a lot of time. All people, those who are against him. Now also Hiren can clarify it. Exactly. So let me talk to him. But the people, they went every police station, they filed FIR and FIR. Now he will get scared. যিকোনো মানুহ ভয় খাই যাব। তো ডেফিনেটলি বিভিন্ন লোকে ডাঙৰীয়া, হিতেন্দ্ৰ ডাঙৰীয়া, বিভিন্ন ইছলাম ধৰ্মাৱলম্বী লোকসকলে যিসকলৰ সৈতে আমি কথা বতৰা পাতিছোঁ, যিসকলে এজাহাৰ দিছে, তেওঁলোকৰ সৈতে আমাৰ সাংবাদিকসকলে কথা বতৰা পাতিছে, তেওঁলোকে এটা কথা সুস্পষ্টকৈ উল্লেখ কৰিছে যে আপোনাৰ সৈতে থকা কথা বতৰাৰ সৈতে তেওঁলোকৰ কথা বতৰাৰো কেতবোৰ মিল আছে। তেওঁলোকে কৈছে যে আওপকীয়াকৈ কোনোবাখিনিত যে বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰা হৈছে, যে হিন্দুৰ বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰি আওপকীয়াকৈ বিশ্বনবীকেই টাৰ্গেট কৰা হৈছে, কিন্তু কথা বতৰাবিলাক বিভ্ৰান্তমূলকভাৱে, যাতে যিসমূহ ডকুমেণ্টেশ্যন, তেওঁৰ যিসমূহ কথা বতৰা লিখিছে যে বিশ্বনবীৰ কি আছিলে বোধকৰোঁ পোষ্টটো, হজৰত মহম্মদৰ কোন, বিভিন্নজন উল্লেখ কৰিছে যে হজৰত মহম্মদৰ কোন জানি বুজি এটা লগাই দিছে যে বিভ্ৰান্ত হৈ থাকক, কথা বতৰাবিলাক আইনী দৃষ্টিয়ে যদি অধিবক্তা আমি ইয়াতে কথা পাতি আছোঁ, তাৰ মাইণ্ডছেট আমি কেনেকৈ হেৰি কৰিম, কিটো চেন্সত লিখিছিলে, তাৰ মাইণ্ডছেট মই পাৰিম না, আপুনি পাৰিব না, কোনেও পাৰিব। তো তাৰ মাইণ্ডছেটত যে নবী আছিল সেইটো ভাবাৰ যুক্তিটো গ'ল, তাৰ মাইণ্ডছেটত কি আছে আমি নাজানো, ঠিক, কিন্তু তাৰ মাইণ্ডছেটত যে নবী আছে সেইটো আমি কিয় ধৰি ল'লোঁ? এইটো কিয় ধৰা হৈছে নেকি বিমান ডাঙৰীয়া? চাওক, তেওঁ
মানে কি তেওঁ একচুৱেলি হিন্দু ধৰ্মৰ লোকসকলৰ কাৰণে চিন্তা কৰিব লাগে, ভাল চিন্তা কৰিব লাগে, হিন্দু সমাজৰ কাৰণে ভাল চিন্তা কৰিব লাগে। যেনেকৈ আমি সকলো আমাৰ জন্ম এতিয়া আমাৰ সু চাইডে আছে হৰিসভা মন্দিৰ, শংকৰদেৱৰ নামঘৰ আছে, ৰাম মন্দিৰ, তাৰ মাজতে আমাৰ জন্ম হৈছে, মছজিদ আছে। কিন্তু আমি তাতে যি হিচাপে আমি চলন ফুৰন কৰি আছোঁ গুৱাহাটীৰ মাজ মজিয়াত, আমাৰতো চব ভাইচাৰা। এতিয়া যদি কিছুমান সাংবাদ মাধ্যমৰ মানে জৰিয়তে আমি এতিয়া বিশেষ কৰি ফেচবুকত আমি দেখা পাইছোঁ, তেওঁ যিটো হজৰত মহম্মদ যি যোনটো নাম, এইটো আমাৰ নবীৰ বাদে কাৰো নাম নহয়। হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি নাম একমাত্ৰ আমাৰ নবীৰ। আৰু তেওঁ যদি এনেকুৱা ভুলবশতে লিখিছে ইছলামত ক্ষমা আছে, তেওঁ ছ'চিয়েল মিডিয়াত এইটো কিয় দিয়া নাই বা এটা লাইভ ভিডিঅ' কিয় কৰা নাই? আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকৰতো আজি নিউজ চেনেলৰ পৰা চাই আছে গোটেইখিনি কথা, তেওঁ কিয় চাৰেণ্ডাৰ নকৰে? চাৰেণ্ডাৰ কৰা উচিত। হিতেন্দ্ৰনাথ ডাঙৰীয়া আৰু এটা কথা সুস্পষ্টকৈ উল্লেখ কৰিছে যে নলবাৰীত যিটো শেহতীয়াকৈ ৰাজ্য কঁপাই যোৱা ঘটনা, এই ঘটনাটো গাপ দিবৰ বাবেই এই ধৰণৰ বিতৰ্ক এতিয়া সামাজিক মাধ্যমত। চাওক, আমি এইবোৰ বস্তু খিচিৰি কৰিতো লাভ নাই, সেইটো ঘটনা আমি গৰিহণা দিছোঁ, তেনেকুৱা গৰিহণা অসমত নহওক। বৰ্তমান যোনটো চিটুৱেশ্যনৰ মাজত যদি এনেকুৱা যদি সকলোৱে যদি ফেচবুকত খালি এইবিলাক বিভ্ৰান্তমূলক যদি মন্তব্য কৰি থাকে, আৰু প্ৰশাসনে কিমান দায়িত্ব ল'ব? প্ৰশাসনৰ বহুত কাম আছেতো, অকল খালি ছ'চিয়েল মিডিয়া চাই থাকিলেতো নহ'ব নহয়। সেইকাৰণে মই সকলো সংগঠনৰ আপোনালোকে হিন্দু সনাতন ধৰ্মকো আমি বহুত সন্মান জনাওঁ। আপোনালোকে জৰিয়তে এইটো লাইভ দিয়ে কিনে এটা সংবাদ মাধ্যমক কওক যে এইটো মানে নাই কৰা বা এইটো আমাৰ ভুল হৈছে, ক্ষমা কৰক। অসমৰ মুছলমান কি, অসমৰ পাব্লিক বহুত নৰম। গোটেই ভাৰতবৰ্ষৰ ভিতৰত যদি অসমখন চায়, অন্তৰখনে বেলেগ ইয়াৰ। এনেকুৱা অসমৰ মানুহ গোটেই পৃথিৱীত নাপাব, হিন্দুৱে কওক মুছলমান কওক। আৰু এইখন দেশত হিন্দু মুছলমানৰ ৰাজনীতিটো নচলে। আৰু ইয়াতে সদায় মই কিমান ডাঙৰ ডাঙৰ হিন্দু নেতা দেখা পাইছোঁ, তেওঁলোকে আমাক দেখা পালে বুকুত লগাই ধৰে, একো নাই। মানুহ ভুল হ'ব পাৰে, ভুল হোৱাটো ক্ষমা আছে। আৰু মই মুছলিম সমাজতো কওঁ, এইটো লৈ কেনে ইমান মানে এটা টেনশ্যন বা মানে সমাজত এটা বিশৃংখলা সৃষ্টি নকৰি তেওঁলোকৰ প্ৰশাসনৰ ওচৰত যাওক। প্ৰশাসন আমাৰ, প্ৰশাসন সকলোৰে, প্ৰশাসন হিন্দুৰো হয়, মুছলমানৰ হয়, শিখো হয়, সকলো হয়। আৰু গভৰ্ণমেণ্ট মানে আমাৰ। আৰু আমাৰ মুখ্যমন্ত্ৰী বহুত মাজতে কৈছেই যে ইছলাম ধৰ্ম বহুত ভাল। আমিও এবাৰ কওঁ যে হিন্দু ধৰ্ম ভাল, শিখ ধৰ্ম ভাল, সকলো ধৰ্ম ভাল। কিন্তু আমি কোনোবা যদি এটা বস্তাত যদি এটা আলু বেয়া হয়, সেই কম নেকি গোটেই আলুখিনিয়ে বেয়া? পিঁয়াজ এটা বেয়া হ'লে কম নেকি গোটেই পিঁয়াজে বেয়া? আমি এতিয়া ডেভেলপমেণ্টৰ চিন্তা কৰিব লাগে, এডুকেশ্যনৰ চিন্তা কৰিব লাগে, আমি হেল্থ ছেক্টৰ চাব লাগে। আমাৰ নৱপ্ৰজন্মৰ পপুলেশ্যন বহুত বাঢ়ি গৈছে। আজি চানাজাতে বহুত কিছুমান কাম কৰি আছে, মই ক'ব নিবিচাৰোঁ, তেওঁলোকে ছ'চিয়েল কাম কৰি আছে। আমি সকলোৱে যদি ভাল কামত যাওঁ, হয় মানুহ ভুল হ'ব পাৰে। আজি যদি হিন্দু ভাই এজনে এনেকৈ হজৰত মহম্মদক গালে, হুজুৰ পাক ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হজৰত মহম্মদৰ সময়ত হুজুৰ পাক ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামকতো মানে এনেকুৱা আমি ৱাকি আছে যে তেওঁক মাৰিবৰ কাৰণে তাৰবাৰ লৈ আহিছিল। কিন্তু তেওঁৰ ওচৰত আহি তেওঁৰ আদৰ্শ দেখা পায়, লগালগ তেওঁ কি কৰিলে? ইছলাম গ্ৰহণ কৰিলে। হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে গোটেই জিন্দগীত ক্ষমাই দিছিল, ক্ষমা কৰিছে। আৰু ক্ষমা হ'ল ইছলামৰ নাম। তেওঁ যদি এতিয়াও যদি কৈ দিয়ে যে আমি এইটো হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়ে এনেকৈ কোৱা নাই, এতিয়া যদি হিৰেণ হিন্দুৱে ক্ষমা খোজে, তেনেহ'লে ইছলামে ক্ষমা কৰিবনে? কিয়, নিশ্চয় কৰিব, 100% কৰিব। আৰু ক্ষমাৰ দানৰ কথা ইতিমধ্যে ইছলাম ধৰ্মাৱলম্বী লোকসকলে কৈছে, ক্ষমা খুজিবনে হিৰেণ হিন্দুৱে? আচ্ছা, অবভিয়াছলি যদি তাৰ যদি স্পষ্টীকৰণ দিব বিচাৰে, তাৰ লগত মই কথা পতাৰ চেষ্টা কৰি আছোঁ। ইটছ নট ডেট কি মই কৰা নাই, মই কৰি আছোঁ, কাৰণ এইটো মোৰ সংগঠনৰ কথা আছে। ঠিক আছে, এইটো মোৰ সংগঠনৰ কথা আছে, তো মোৰো এটা প্ৰেষ্টিজ আছে। হা, তো আমি এইটো তাৰ কাৰণে এইটো লাগি আছোঁ। কিন্তু এটা কথা, যিটো অসমৰ মাজত আটাইতকৈ বেছি আজিকালি লাভ জিহাদ চলি আছে, হয়নে? মেক্সিমাম। হোৱাই দিছ? মই চবক কোৱা নাই, কিন্তু আকৌ কৈছোঁ, মই চবক কোৱা নাই। এ ক্লাছ অফ পিপল, দে আৰ ডেষ্ট্ৰয়িং দেয়াৰ ৰিলিজন। এ ক্লাছ অফ পিপল, এই লাভ জিহাদ, স্পেচিয়েলি লাভ জিহাদ কৰে, আনচাকচেছফুল হ'লে মাৰ্ডাৰ। পৰহি এটা হৈছিলে, পৰহিনা যোৱাকালি এটা হৈছিলে, ছোৱালীক মাৰি দিছে। তো হোৱাট ইজ দিছ? দিছ ইজ নট কল পিচ। দিছ ইজ নট কল পিচ। যিটো উচ্ছেদ কৰিছে, উচ্ছেদ কিন্তু আমাৰ হিন্দু মানুহৰো হৈছে, উচ্ছেদ আমাৰ হিন্দু মানুহৰ হৈছে। কিন্তু কেইজন হিন্দু মানুহ আহি ৰাস্তাত কান্দি কান্দি জহাই ফুৰিছে যে মোৰ ঘৰ ভাঙি পেলাইছে, কিন্তু জানে সি গভৰ্ণমেণ্টৰ ঠাই বহি আছে, তাৰ বহাৰ কোনো অধিকাৰী নাই। তাৰপিছত যদি ভাঙি দিয়ে, তাততো কান্দা কাটি কৰাৰ কোনো প্ৰয়োজন আছে জানো? নাই। চ' গোটেইখিনি বস্তু আপুনি মিলাই চাওক। গোটেইখিনি বস্তু মিলালে কি হ'ব যে আমি এটা কালপ্ৰিট পাইছোঁ, যে ডাঙৰ কালপ্ৰিট, কিন্তু হি ইজ নট এ কালপ্ৰিট। তথাপি হি ইজ এ ডাঙৰ কালপ্ৰিট, লেট এভৰিবডি জাম্প অন হিম, এণ্ড দে ডিড ইট। এতিয়া যে তাৰ লগত যে মই কথা পাতিম, এই কেছটো যদি নৰ্মেল থাকিলে হয়, ইমান তাইৰ লগত পষ্টটো ডিলিট হ'লে হয়, তাৰ ৰিপোষ্টটো আহিলে হয়। কিন্তু এতিয়া মই যে তাৰ লগত হ'ব, হয় মোৰ লগত তাৰ কানেকশ্যন আছে, কিন্তু এতিয়া বৰ্তমানতো নাই। কিয় নাই? আউট অফ ফিয়াৰ, ভীতিগ্ৰস্ত হৈছে, হ'বই। এতিয়া সি যদি আহি কয় যে বাকী এইবাৰ যোগ যিমান আছে, কাৰণ যিহেতু ছ'চিয়েল মিডিয়া চলায়, কমচে কম 100টা বা 200টা পোষ্ট পাব তেনেকুৱা যে আমাৰ ভগৱানৰ লৈ তুচ্ছ চাস্তিল্য কৰিছে। সি যদি 200টা এফআইআৰ দিয়ে, তেতিয়া কি হ'ব? হয় না? তো লেট দ্য টপিক ষ্টপ। কাৰণ আনটিল এণ্ড আনলেছ যেতিয়ালৈকে আমি তাৰ মাইণ্ডছেট ধৰিব পৰা নাই, তেতিয়ালৈকে মই ভাবোঁ
মই ভাবোঁ যে নিজাভাগীয়াকৈ কোনো ডিচিশ্যন নলোৱাটোৱে আমাৰ পক্ষে ভাল। এতিয়া অসমৰ মুছলমান জনতাক আপুনি কি ক'ব ভট্ট ডাঙৰীয়া? এনেকুৱা মুছলমান থাকিলে মই ক'ম যে গোটেইকেইটা মুছলমান এনেকুৱা হৈ যায়। নহয় মই আন এটা এনেকুৱা মুছলমান যদি হয় মই গোটেই মুছলমানক ক'ম ইয়াৰ নিচিনা হৈ যায়। নেকি বিমান একেই ক'লোঁ যে কাৰণ তেখেতৰ লগত মই আজি মই ক'লোতো গোটেই মুছলমান যদি ভাইটিৰ নিচিনা হৈ যায় তেনেহ'লে কোনো প্ৰব্লেম থাকিব জানো? কোনো মানুহে হিম্মত কৰিব নেকি? ইচ্ছা থাকিলেও সেই নবী ৰেগেষ্টত লিখিব নোৱাৰিব, কাৰণ ৰাতিপুৱা উঠি ইয়াক দেখা পাব। হয়, মই আন এটা কথাহে উল্লেখ কৰিব খুজিছোঁ যে অসমৰ বিভিন্ন থানাই ইতিমধ্যে হীৰেন হিন্দুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। সেই গোচৰ ৰুজু কৰা জনতাক এই মঞ্চৰ পৰা হিতেন ভট্টাচাৰ্যই কি ক'ব? সেই চিম্পুল কথা ক'লোঁ যে যেতিয়ালৈকে তেওঁলোকে এফআইআৰসমূহ উঠাই ল'ব লাগিব বুলি আপোনাৰ আহ্বান থাকিব নেকি? অভিয়াছলি যেতিয়ালৈকে এজন মানুহে লিখিছে তাৰ যদি কমপ্লিট মাইণ্ডছেটটো ভাইটিয়েও কিন্তু মানিব, বিকজ ইজ এ গুড এডভকেট। যেতিয়ালৈকে মাইণ্ডছেট পৰা নাই তাক কুৱেশ্যন কৰা উচিত আছিলে, কিন্তু না কুৱেশ্যন কৰিলে না কিবা কৰিলে ৰাস্তাত দুনিয়াবোৰৰ লাইভত চিঞৰি থাকিলে, তাত ধুবুৰীত দুজনে দাঁড়াই দিলে, হোজাইত দুজনে দাঁড়াই দিলে, অমুকে দি দিলে, তাতে দিলে নাও হি চেভ আছে। এই বস্তুটোৱে যদি ক'লে হয় তই স্পষ্টীকৰণ দে, তেনেহ'লে স্পষ্টীকৰণ দিলে হয়, কিন্তু বিনা স্পষ্টীকৰণ বিচাৰি তাৰ ওপৰত হাজাৰটো হেৰি দি দিছে। এতিয়া কি ধাৰা লাগিব আমাৰ উকিল ডাঙৰীয়া ক'ব। এডভোকেট ডাঙৰীয়া আপোনাৰ কাষলৈ গৈছোঁ। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে কেইবাখনো এজাহাৰ পৰিছে, ৰাজ্যৰ জিলাই পৰিছে এজাহাৰসমূহ। এই এজাহাৰসমূহ দাখিল কৰাৰ পাছত হীৰেন হিন্দুৱে যদি নিজেই ধৰা নিদিয়ে তেতিয়া আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, অথবা এই ক্ষেত্ৰত এই এজাহাৰসমূহৰ পৰা কেনেধৰণৰ ধাৰা লাগিব পাৰে, কেনেধৰণৰ শাস্তিৰ সন্মুখীন হ'ব পাৰে? চাওক এতিয়া এটা কথা মই ক'লেতো মানে এইটো এটা প্ৰথমটো নেকি হাঁহি দিব। আপোনাকে মই সুধি আছোঁ প্ৰশ্ন এটা, আপুনি আমাৰ ঋতুৰাজ ভাই তুমিয়ে মোক ক'বা। চোৱা, আজিলৈকে এনেকুৱা যেতিয়াই এফআইআৰ দিয়া হৈছে মই কিন্তু আজিলৈকে একশ্যন লোৱা দেখা নাই। সেইটো প্ৰথম কথা। এতিয়া তেওঁৰ ওপৰত কি একশ্যন ল'ব, কি ছেকশ্যন হ'ব সেইটো মই ক'ব এইকাৰণে নোৱাৰিম, কাৰণ আজিলৈকে একশ্যন ল'ব কাকো মই একদম দেখাও নাই, আৰু ক'তো কোনো মানুহ আজিলৈকে মই জেল যোৱাও দেখা নাই এইবোৰ দি পালে আৰু এনেকুৱা, আৰু মই নিজেও নাভাবোঁ যে নিবিচাৰোঁ মই যে এনেকুৱা কেছত মানে কোনোবা এজন মানুহ এনেকুৱা ক্ৰাইমো কৰাটো আৰু এনেকুৱা কেছত জেল যোৱাটো মই নিবিচাৰোঁ, কাৰণ এনেকুৱা বস্তু হ'বই নালাগে প্ৰথম কথা। আৰু এতিয়া দাদাই যিটো কৈছে যে তেওঁ যদি ক্লেৰিফিকেশ্যন, মোৰ কথা এটাই যে ইমান আমি এনে তৰ্ক বিতৰ্ক কৰি পেলাই এনে মানে সেই ল'ৰাজনক লৈ পেলাই টক শ্ব' পাতি পেলাই কাৰো সময় নষ্ট কৰিব নালাগে। আপোনাৰ সময় নষ্ট হ'ব নালাগে, মোৰ সময় নষ্ট, কাৰো সময় নষ্ট হ'ব। ইয়াতে যোনজন বহি আছে, ইয়াতে কেমেৰামেন বহি আছে, চব বহি, কাৰো সময় নষ্ট হ'ব নালাগে এনেকুৱা এটা টপিক লৈ পেলাই। এনেকুৱা বস্তু হ'বই নালাগে প্ৰথম কথা। আৰু এই বিষয়টো এইবাবে উত্থাপন হৈছে কিয়নো হীৰেন হিন্দুক এতিয়ালৈকে বিচাৰি পোৱা নাই, ৰাজ্যৰ থানাই কিন্তু এজাহাৰৰ প্ৰকোপ বৃদ্ধি পাইছে, যাৰ বাবে এই টক শ্ব'টো পাতিব লগা হৈছে। না মই গম পাইছোঁ, মানে কথাটো এনেকুৱা হ'ব নালাগে ইছ্যু এটা, যাতে মানে আমি টক শ্ব' পাতিব লগা হয়, মানে এনেকুৱা হ'ব নালাগে, মই সেইটো কথা কৈছোঁ। আৰু মোৰ লগা নাই যে ক'ৰবাত কিবা একশ্যন লোৱা হ'ব নিচিনা মোৰ লগা নাই, এইটো মোৰ লগা নাই। আৰু দাদাই যিটো কৈছে যে তেওঁ ক্লেৰিফাই কৰিব বিচাৰি আছে, মোৰ মতে ক্লেৰিফাই কৰিব লাগে যাতে মানে এনেকুৱা একো তৰ্ক বিতৰ্ক হৈ থাকিব নালাগে, কাৰণ কাৰো মনত বেয়া ভাৱ থাকিব নালাগে। কাৰণ মোৰ লগ বন্ধু আছে, হিন্দু বন্ধু আছে মোৰ, আমি ধৰকচোন তেওঁলোকৰ ঘৰতকৈ ফাংচন হ'লে মই যাওঁ, আমাৰ ঘৰত ঈদত তেওঁলোক আহে। দাদা আছে বুলি কোৱা নাই, দাদা আছে বুলি কৈছোঁ, মানে কথাটো কৈছোঁ। এতিয়া দাদাক আহি মই লগ পালোঁ, ধৰকচোন লগ পালোঁ, বা আগতে মই শ্ব' কৰোঁ যেতিয়া এনেকুৱা দাদা নিচিনা যেতিয়া নেতাসকল আহি বহে, এতিয়া মই সকলোকে মাত দিওঁ। এতিয়া কিছুমান বস্তু কি হয়, আমাৰ লাজ লগা হৈ যায়, এনেকুৱা কিছুমান টপিক মানে উঠিলে আমাৰ লাজ লাগে পিছত। মোৰ লগ বন্ধুৰ আগত মোৰ লাজ লাগে, মোৰ লগ বন্ধুৱে লাজ পাব। চ' মোৰ মতে কি, দাদা যদি তেওঁলোক কথা তেওঁ ক্লেৰিফাই কৰি দিয়ে, ক্লেৰিফাই কৰি বস্তুটো চব বস্তু শেষ কৰক আৰু, কাৰণ এইবোৰ বস্তুবোৰ কাৰো মনত বেয়া ভাৱ থাকিব নালাগে। কাৰণ এতিয়া অলপ আগত দাদাই লাভ জিহাদৰ কথা কৈছে যদি কিবা কেছত লাভ জিহাদ, যদি কোনোবা মুছলমান ল'ৰা বিনা দুখত কিন্তু মই কৈছোঁ, যদি কোনোবা মুছলমান ল'ৰা, এটা কেমেৰা ফ্ৰণ্টত মই কৈ আছোঁ, যদি কোনোবা মুছলমান ল'ৰা বিনা দুখত লাভ জিহাদত ফচে, বিনা দুখত কিন্তু লাভ জিহাদত ফচে, সেই ল'ৰাটোৰ কাৰণে মই চবতকৈ আগত মাত মাতিম, যদি বিনা দুখত ফচে, তাক মানে ফচায়। কিন্তু যদি কোনোবা মুছলমান ল'ৰাই জানি বুজি পালে কৰে, জানি বুজি সি বদমাচি কৰে, মই চবতকৈ আগত আগবাঢ়ি মাত মাতিম, আৰু সি যেতিয়ালৈকে জেলত নাযায় মই শান্তিত নবহোঁ। আমাৰ কথা ডাইৰেক্ট চিধা কথা। ইয়াতে কাকো মোৰ ভাল লগাব নাই, আৰু মই কোনো পলিটিচিয়ান নহয় যে মোক কোনোবা এটা চামক মোৰ ভাল লগাব লাগিব, এটা চামক মোক বেয়া পাব, সেই চিষ্টেম নাই। সেইকাৰণে মোৰ ডাইৰেক্ট কথা এইটো। কিন্তু বস্তুবিলাক কি, সকলোৱে বস্তুবিলাক বুজিব লাগিব। আৰু আজি ৰাতিপুৱা মই এটা কথা কৈছোঁ যে মই প্ৰেক্টিকেল মানুহ, মই ফুল্লি প্ৰেক্টিকেল মানুহ হয়। মই কোনোবাই মোক ক'ব যে মুছলমান ক্ৰিমিনেল বেছি, যে মই সেই মানুহটোৰ লগত মই তৰ্ক কৰি থাকিম যে নহয় ক্ৰিমিনেল বেছি নাই, মুছলমান ভাল, সেইবোৰ তৰ্ক বিতৰ্ক মই নকৰোঁ। আমাৰ বস্তুটো কি, এতিয়া আমি সকলোৱে কিছুমান বস্তু আমি মানে কি ক'ম এতিয়া আৰু ঠিক কৰিব লাগিব। যদি বেয়া আছে, যি বেয়া আছে, আমাৰ যদি হিন্দু ভাই এজনে কিবা এটা বস্তু যদি বেয়া পাইছে আমি ঠিক কৰিম সেইটো। এতিয়া সেনেদৰে আমি এইটো বস্তু যে আমাৰ যে বেয়া লাগিছে,
আমাৰ নবীৰ ওপৰত যে বস্তুটো বেয়া লাগিছে মই কি ক'লো নহয় লাভ জিহাদৰ ওপৰত কোনোবা যদি খেলি মেলি কৰে আমি আগত মাতিম সেনেকৈ আমাৰ নবীৰ ওপৰত যে আমাৰ যে বেয়া লাগিছে এতিয়া দাদা সেইটো বস্তু দাদা ফালৰ পৰা দাদাই যি কৰিব পাৰে কৰক ল'ৰা আমাক ক্লেৰিফাই কৰা বস্তুটো শেষ কৰক মোৰ কথাটো সেইটো মানে নেকি বিমান ডাঙৰীয়াই মন্তব্য প্ৰকাশ কৰিছিল যে তেওঁ কৈছে যে 24টা ঘণ্টাৰ ভিতৰত তেওঁ গ্ৰেপ্তাৰৰ এটা দাবী এই মঞ্চৰ পৰাই তেওঁ কৰিছে গ্ৰেপ্তাৰৰ প্ৰাক মুহূৰ্তত গ্ৰেপ্তাৰৰ এই দাবী উঠাৰ প্ৰাক মুহূৰ্তত হিতেন্দ্ৰ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ মই আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ কাৰণ আমাৰ টপিকছটো যোনটো ধুনীয়া টপিকছ হৈ গ'ল ইয়াতে গ্ৰেপ্তাৰৰ কোনো কথা নাই এতিয়া কাৰণ যিহেতু তেওঁলোকৰ নেতাই ক'লে যে আমি এতিয়া আত্মসমালোচনা আৰু এইবিলাক লৈ আলোচনা কৰিব নালাগে এতিয়া চিধা কথা যে আমি চব ভাই ককাই মানুহ মাত্ৰাই ভুল হ'ব পাৰে এতিয়া মই ষ্টুডিঅ'ৰ পৰা অনুৰোধ কৰিছোঁ যে এইটো ক্লেৰিফিকেশ্যন দি দিয়ক যে এইটো হজৰত মহম্মদ ছাল্লামা এনেকৈ যদি কৰিছোঁ ভুল হৈছে বা এইটো এটা ক্লেৰিফিকেশ্যন দিলে আমাৰ যোনটো শান্তি বিশ্বখনত থাকক আৰু এইবিলাক ইছ্যু হ'বই নালাগে আৰু যদি কোনোবা মুছলমানৰ যদি এইবিলাক হিন্দুৰ বিষয়ে লিখি আছে ফেচবুকত তেওঁলোকৰ ওপৰতো চৰকাৰক অনুৰোধ কৰিম একশ্যন হ'ব লাগে কাৰণ কোনো ধৰ্মক আঘাত দিয়াটো মই ভাল নিবিচাৰোঁ এইটো মই ইয়াৰ পৰা আহ্বান জনাইছোঁ হিতেন্দ্ৰ ডাঙৰীয়া আপোনাৰ কাষলৈ চ' এতিয়া কথা হ'ল ভাল লাগিল কথাখিনি এতিয়া কথা হ'ল সেই চান্সটো মোৰ পাব লাগিব আগতেই চব মানে কৰি থৈ দিয়া হৈছে এতিয়া মোৰ মানে এজন কাৰ্যকৰ্তাক মইহে বিচাৰি পোৱা নাই কাৰণ সি জানে কাৰণ সি যদি বাহিৰত ওলাই বা ক'ৰবাত আছে বা ক'ৰবাত আছে যদি গম পায় ছাপ'জ মই গ'লোঁ মোৰ লগত আৰু এজন যায় যদি তাৰ কথা কৈ দিয়ে হয় না তো ডেফিনেটলি ময়ো এইটো ক'লোঁ যে এইটো ক্লেৰিফিকেশ্যন হ'ব আপোনালোকে দুজনে এইটো কৰক যে তাৰ ওপৰত যিখিনি মানে তাক এটা চান্স দিব লাগে চান্স দিয়াৰ আগতে যে ইমানখিনি যে এফআইআৰ হৈছে ইহঁতক আপোনালোকে এটা কওক যে লেট ইট ষ্টপ এইটো ষ্টপ কৰক কাৰণ এটা বস্তুত লাগি থাকি কাৰো বেনিফিট নাই লেট ইট ষ্টপ মানে মই ক'ব দাদা মই এটা কথা ক'ম মানে কি হৈছে এতিয়া এফআইআৰখন আমি ষ্টপ কৰিবৰ কাৰণে আমাৰ ওচৰত সেই পাৱাৰটো নাই ধৰক মই কথাটো কৈছোঁ সেই পাৱাৰটো আমাৰ ওচৰত নাই কিন্তু সেই পাৱাৰটো কিন্তু তাৰ ওচৰত আছে তেওঁ যদি এবাৰ যদি ক্লেৰিফাই কৰি দিয়ে বস্তুটো অট'মেটিক বস্তুবিলাক ঠাণ্ডা হৈ যাব ঢিলা হৈ যাব মই কথাটো কৈছোঁ কাৰণ এতিয়া আমি কেনেকৈ ক'ম এতিয়া ধৰকচোন গোটেই অসম কিন্তু মই আপোনাক এটা গেৰেণ্টি দিওঁ দাদা মই আপোনাক আজি এটা গেৰেণ্টি দিছোঁ এই টকছত গেৰেণ্টি দিছোঁ মই আপোনাক যদি তেওঁ যদি ক্লেৰিফাই কৰিব যায় ক্লেৰিফাই কৰক ক্লেৰিফাই কৰাৰ পাছত যদি তেওঁ যদি ভাবে যে কোনোবা আহি পেলাই তেওঁক কিবা আপুনি যে ক'লে না ভয় আছে কিবা আছে মই আগত থাকিম মই শ্বাহনৱাজ নেকিব দা মই আগত থাকিম যদি তেওঁ যদি সঁচাকৈ যদি ক্লেৰিফাই দিয়ে যদি কোনো মানে বাকীটো ধৰকচোন এনেকুৱা মানুহ কোনো নাই যে কিবা তেওঁৰ কি ভয় মই কথাটো কৈছোঁ আৰু কিন্তু তথাপিও যদি ভাবে এতিয়া শ্বাহনৱাজ থাকিব আগত এইটো মোৰ ফালৰ পৰা মই নেকিব ধন্যবাদ মানে এইটো আমি মানে মই আপোনালোকক এইখিনিতো বুজাব পাৰিছোঁ যে হি ইজ নট ডাইৰেক্টলি মেনশ্যন টু দেট য়েছ হ'ব পাৰে তাৰ মাইণ্ডত হয়তো এইটো হ'ব পাৰে আইন মতে কিন্তু এটা পুলিচ ষ্টাফ এটা কমাই একজেক্টলি সেইকাৰণে এই বস্তুটো ক'ব লাগিব এইটোৱে ক'লোঁ আইন বিশেষজ্ঞ আছে আইন বিশেষজ্ঞ জানে কিন্তু কথা হৈছে য়েছ জাষ্ট এতিয়া কথা হ'ল কিবা যদি এটা হয় ফাৰ্ষ্টত ডিছকাছ কৰিব লাগিব যে য়েছ হি ইজ ৰাইট হি ইজ ৰং সঁচাকৈ ই আমাৰ ভগৱানক গালি দিছে নে নাই ৰেক্টিফাই কৰিব লাগিব তেতিয়া যদি তাৰ কাউণ্টাৰ দিলে হয় তই আমাৰ নবীন নামত লিখিছ নেকি তেতিয়া যদি সি ক'লে হয় হা লিখিছোঁ তেনেহ'লে হি ইজ এ ক্ৰিমিনেল কিন্তু তাক যদি চান্সই নিদিয়া হ'ল তেতিয়াহ'লে তাৰ যদি মনত কি আছে আমিতো গম নাপাম হয় না তো মইতো আপোনালোকে দুজন ভাল লাগিছে যে এটলিষ্ট ইউ আৰ ছাপৰ্টিং ডেট হোৱাট ইজ হিজ মেণ্টেলিটি লেট ইজ কাম ফৰৱাৰ্ড আমি শান্তিটো বিচাৰোঁ অসমত শান্তি বিচাৰোঁ শান্তি তেনেহ'লে এই আহ্বান থাকিল হীৰেণ হিন্দুলৈ যে তেওঁ অতি শীঘ্ৰেই সামাজিক মাধ্যমৰ পৃষ্ঠাত যিদৰে তেওঁ লিখিছিল সেই পষ্টটো যিটো বিতৰ্কিত পষ্টক লৈ সম্প্ৰতি ৰাজ্যজুৰি চৰ্চা সেই পষ্টটোৰ দৰেই তেওঁ নিজেই এবাৰ ফেচবুকত লাইভ আহক তেওঁ কথা বতৰাবিলাক কওক খুলি কওক যে প্ৰকৃতাৰ্থত তেওঁ কাক উদ্দেশ্যি লিখিছিল আৰু বিশ্বনবীৰ প্ৰতি যদি তেওঁ লিখা নাই তেনেহ'লে তেওঁ ক্ষমা খোজাটো জৰুৰী আৰু ক্ষমা খোজাৰ অৱকাশো ইতিমধ্যে এই বিষয়টোত আছে মই থাকিম লগত এইটো যদি এনেকুৱা মানে তাক হেৰি হয় মই লগত থাকিম এইটো কথা দিলোঁ টকছতে কথা দিম যদি এনেকুৱা হয় মই যদি তাৰ মানে কানেকশ্যন হয় মই টকছতে কথা দিলোঁ যে ডেফিনেটলি তাক ক'ম যে তই ফাৰ্ষ্টত এটা হেৰি কৰ ফেচবুক লাইভ আহি এটা ক্লেৰিফিকেশ্যন দে তাৰপিছত দেখা যাব কি হয় এইটো আপুনি বহুত ভাল কথা ক'লে এনেকুৱা চাগে এইটো আজি যোনটো টকশ্ব' চলিছে আজি চবতকৈ চাগে বঢ়িয়া টকশ্ব' হৈছে কাৰণ ইমান ধুনীয়াকৈ দাদাই ক্লেৰিফাই কৰিছে যোনটো ইছ্যু এতিয়া ট্ৰেণ্ডিং হৈ আছে অসমত সেই ইছ্যুটো দাদাই কৈছে যে ক্লেৰিফাই কৰিবৰ কাৰণে দাদাৰ লগত থাকিব ইয়াতকৈ ভাল কথা একো নাই আৰু বিষয়টো এইবাবেই উত্থাপন কৰা হ'ল এই বিষয়টো আজিৰ টকশ্ব'টো এইবাবেই লোৱা হ'ল যে এই বিষয়টো এইবাবেই লোৱা হৈছে আজিৰ টকশ্ব'ত যে বিষয়টো সাংঘাতিকভাৱে
খেলি মেলি এটা সৃষ্টি হৈ আছে, বিভ্ৰান্ত হৈ আছে, হয়। অসমৰ জনসাধাৰণ বিভ্ৰান্ত হৈ আছে, অসমৰ মুছলমান সমাজ বিভ্ৰান্ত হৈ আছে, আৰু সমান্তৰালকৈ বিভ্ৰান্তিকৰ সময়ছোৱাত কিন্তু ক্ষোভ আৰু খঙো জড়িত হৈ আছে, যাৰ ফলশ্ৰুতিত থানাই থানাই এজাহাৰ। যদি কোনো এটা পক্ষৰ পৰা এই কথাটো নাহে, কোনো এটা পক্ষই যদি কথাটো ক্লিয়াৰফাই নকৰে, তেনেহ'লে সমস্যাটো দীঘল হৈ গৈ থাকিব। আৰু আটাইতকৈ ভাল লাগিছে যে এই টক শ্ব'টোতেই, আলোচনা চক্ৰটোতেই বিষয়টো তেওঁৰ সংগঠনৰ যিগৰাকী সদস্য হীৰেন হিন্দুৱে ক্লিয়াৰিফাই কৰিব কথাটো, তেওঁ সামাজিক মাধ্যমৰ পৃষ্ঠাত কথা বতৰা উল্লেখ কৰিব, আৰু বিষয়টো সমগ্ৰ বিষয়টো নেতৃত্ব দাদাই দিব বুলি ইতিমধ্যে উল্লেখ কৰিছে। নেকিব ডাঙৰীয়া, শেষৰ আমি ক্লজিং ৰিমাৰ্ক এটা ল'ম, অনুষ্ঠান সামৰিব লাগিব। মই অসমবাসী ৰাইজক ক'ম যে আমাৰ যোনটো ভাতৃত্ববোধ এনাজৰী, এইখিনি আমি বান্ধনটো ৰাখিব লাগিব। আৰু মানুহ মাত্ৰাই ভুল হয়, কেতিয়াবা মোৰো ভুল হ'ব পাৰে, আৰু কোনোবা মুছলিমৰ কোনোবা হিন্দুৰ যিকোনো মানুহ ভুল হ'ব পাৰে, কিন্তু ভুল হ'লে সমাজত আমি ক্ষমা বিচাৰিব লাগিব। হিন্দু ভাইসকলো আমাৰ ভাই হয়, হিন্দু ভনীসকলো আমাৰ ভনী হয়, মুছলমানসকলো ভনী, আমি একত্ৰিত হিচাপে আমি চলিব লাগিব, আৰু লাভ জিহাদটো বন্ধ হ'ব লাগে। কাৰণ আমি ইছলাম ধৰ্ম হ'ল অন্য ধৰ্মৰ ছোৱালীক মাথাৰ ওপৰত কাপোৰ দিয়া, সন্মান দিয়া, আৰু সেইটো হ'ল ইছলাম। আমি যদি মুছলমানসকলে যদি অন্য ধৰ্মৰ ল'ৰা ছোৱালীবিলাকক যদি বেয়া দৃষ্টিৰে চাওঁ, হয় নিশ্চয় অন্য ধৰ্মৰ লোকসকলৰ মনত আঘাত লাগিব, সেইটো বন্ধ হ'ব লাগে, সেইটো বন্ধ হ'ব লাগে, সেইটো আমি ছাপোৰ্ট নকৰোঁ। আৰু ইছলামৰ আদৰ্শ লৈ কেনে আমি ভাতৃত্ববোধটো আৰু এনাজৰী ৰাখিব লাগে, আৰু অসমত বিশৃংখল সৃষ্টি হ'ব নালাগে। আৰু মই অনতিপলমে আশা ৰাখিছোঁ যে এই টপিকছটো হিন্দু হীৰেনে ওলাই কেনে এইটো অসমবাসী ৰাইজক জনাওক। আমাৰ চানাবাজো আছে যে এইটো হজৰত মহম্মদ ছাল্লামৰ বিষয়ে যোনটো লিখা, হজৰত মহম্মদ লিখা মানে হজৰত মহম্মদ ছাল্লামৰ বিষয়ে লিখিছে, তেওঁ লিখিছে নাই লিখা এইটো সংবাদ মাধ্যমক ক'লে আমাৰ খুব ভাল লাগিব। আৰু নিৰ্দেশনক বহুত ধন্যবাদ দিছোঁ যে এনেকুৱা এটা টক শ্ব' আনি আমাৰ অসমত এটা বিৰাট ডাঙৰ এটা উপকৃত হ'ব ৰাইজ। আৰু মই জানো এই মঞ্চটো আৰু এই টক শ্ব'টো খুব ভাল লাগিল। ধন্যবাদ। শ্বাহনৱাজ ডাঙৰীয়া, ক্লজিং ৰিমাৰ্ক। এতিয়া এটা কথাই ক'ম লাষ্টত, যে দাদাই যিটো কথা ক'লে যে দাদাই এক্সপ্লেনেশ্যনটো দিয়াব গোটেই মানে অসমবাসীৰ আগত, যাতে মানে যিটো আমাৰ মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে, মিছ আণ্ডাৰষ্টেণ্ডিং যাতে মানে গুচি যায়, আৰু অসমত যাতে এনেকুৱা একো বেয়া ভাৱ যাতে কাৰো মাজত নাথাকে। আৰু যিটো নেকিব দাই কৈছে যে যিটো মানে লাভ জিহাদ বুলি কয়, লাভ জিহাদটো যে বন্ধ হ'ব লাগে, এইটো বস্তু মই নেকিব দাক পূৰা ফুল্লি ছাপোৰ্ট কৰোঁ। কাৰণ মই এবাৰ এটা প্ৰগ্ৰামত গৈছিলোঁ, প্ৰগ্ৰামত যাওঁতে মই সেইটো কথা মই অপেনলি কৈছিলোঁ যে এইটো বস্তু মই ছাপোৰ্ট নকৰোঁ। এটা বেলেগ ধৰ্মৰ মানে বিয়া পাতাটো, বেলেগ ধৰ্মৰ ছোৱালী আনাটো, বা নিজৰ ছোৱালী বেলেগ ধৰ্মত দিয়াটো, তেতিয়া মোক বহুতে মোক কৈছিলে যে দাদা প্ৰেম হয়। এতিয়া মই তাক এটা উল্টা প্ৰশ্ন কৰিছিলোঁ, ঠিক আছে যদি প্ৰেম হয় তই তোৰ ভণ্টিক দিবি নেকি? তইতো নিজৰ ভণ্টিক নিদিয়া আন ধৰ্মক। চ' সেইকাৰণে সেইবোৰ প্ৰেম চেৰেম কৈ লাভ নাই, কাৰণ নিজৰ এইটো বস্তু আমি চাব লাগিব। কাৰণ এটা প্ৰেম বস্তুটো বেলেগ আৰু এটা প্ৰেক্টিকেল লাইফটো বেলেগ, কাৰণ সেইটো চব চাব লাগিব, ধৰ্ম চাব লাগিব। কাৰণ তুমিতো প্ৰেম কৰিবা, প্ৰেম কৰি পেলাই তুমিতো এছ কৰি থাকিবা, কিন্তু অশান্তি পাব তোমাৰ ফেমিলি মানুহে অশান্তি কি দুখ পাব। চ' সেইবোৰ বস্তু মোৰ মতে ভাবিব লাগে। আৰু ল'ৰাবোৰক মই এটা কথা ক'ব, মুছলমান ল'ৰাকো ক'ব বিচাৰোঁ, বা আমাৰ হিন্দু ছোৱালীসকলক মই ক'ব বিচাৰোঁ যে তোমালোকে অলপমান যেতিয়া এইবোৰ বস্তু দেখিছাই যেনেকুৱা হৈ গৈছে পৰিস্থিতিবোৰ, চ' তোমালোকে অলপমান চাই চিতি বা বহুত ভাবি চিন্তি পালে এইবোৰ ষ্টেপ লোৱাৰ আগত 100বাৰ ভাবিবা, নিজৰ মা দেউতাৰ কথা ভাবিবা। হিতেন্দ্ৰ ডাঙৰীয়া, ক্লজিং ৰিমাৰ্ক। মই আৰু আকৌ এবাৰ ৰিপিট কৰি দিলোঁ, সকলো মুছলমান যাতে শ্বাহনৱাজৰ নিচিনা হৈ যায়। থেংক ইউ। ঠিক আছে, এনেকুৱা হ'লে কোনো প্ৰব্লেম নাই। আৰু সৰু সৰু কথা লৈ ইমান এগ্ৰেছিভ হ'ব নালাগে। হ'ব পাৰে যিটো হাৰ্টফুল হৈছে বা ভুল বুজাব হৈছে হোৱাট এভাৰ, কিন্তু যিকোনো ভুল, মই অকল হীৰেন হিন্দুৰ কথা কোৱা নাই, কোনোবাই কিবা এটা লিখিছে বা কিবা এটা কৈছে, আনটিল এণ্ড আনলেছ তাৰ মাইণ্ডছেট নাজানি এটা বস্তু লৈ ইমান ডাঙৰ এটা মানে কেৱাছ সৃষ্টি কৰাটো একেবাৰে উচিত নহয়। তাক যোনেই হওক, এইটো হিন্দুৱে কৰে, মুছলমানে কৰে, খ্ৰীষ্টানে কৰে, মতলব নাই। ঠিক আছে, এনেকুৱা কেছ সৃষ্টি কৰা কোনো ধৰণৰ উচিত নহয়। আৰু লাষ্ট অফ অল নিউজ চেনেলত মই ধন্যবাদ জনালোঁ যে মোক মাতিছে বা আমাক মাতিছে, ইমান ধুনীয়া প্ৰগ্ৰাম হৈছে, বাকী ইয়াতে ছেটেলমেণ্ট হৈছে। থেংক ইউ ছ' মাছ। ধন্যবাদ। আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নেকিব ইমান ডাঙৰীয়া, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হিতেন্দ্ৰ ভট্টাচাৰ্য ডাঙৰীয়া, আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্বাহনৱাজ ডাঙৰীয়া, আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰিয় দৰ্শক, এই অনুষ্ঠান ইমানতে সামৰণি মাৰিব লাগিব। আৰু এটা অত্যন্ত স্পৰ্শকাতৰ বিষয়, যিটো বিষয় ইতিমধ্যে শেহতীয়া 48টা ঘণ্টাত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছিল, সেই বিষয়টো আজি অৱসান ঘটিছে। দুই পক্ষৰ লোক লগ লাগিছে, দুই পক্ষই আলোচনা মাধ্যমেৰে বিষয়টো শেষ কৰাৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰিছে। আৰু ইতিমধ্যেই আজিৰ দিনটোত এই বিশেষ হিন্দু সংগঠনটোৰ নেতাগৰাকীৰ এগৰাকী সহযোগী, এই সংগঠনটোৰ এগৰাকী প্ৰমুখে মন্তব্য প্ৰকাশ কৰিছে যে স্পষ্টীকৰণ দিয়া হ'ব, বিষয়টো সন্দৰ্ভত তেওঁ যদি ভুল কৰিছে ক্ষমা খুজিব। তাৰ বাবে আজিৰ দিনটোতেই তেওঁ এই কথা সুস্পষ্টকৈ এই মঞ্চৰ পৰাই কোৱা দেখিবলৈ পোৱা গ'ল। গতিকে আটাইকে ধন্যবাদ জ্ঞাপন